নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চিত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি এছএছচি জিডি, অসম পুলিচ, ৰেলৱে সকলোৰ কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিং আৰু জিকেৰ পাঠ কৰা আছে বন্ধুসকল। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকৰ কাৰণে সহায়ক হওক। আহক বন্ধুসকল, আজি আমি কেইটামান ৰিজনিং কৰোঁ। চাওক, ইয়াত দিয়া আছে তলত দিয়া বিকল্পসমূহৰ পৰা সম্পৰ্কীয় সংখ্যাসমূহ নিৰ্বাচন কৰক। এতিয়া চাওক বন্ধুসকল, ইয়াত আমি কোনটো সংখ্যা আহিব সেইটো ওলাব লাগে। ঠিক এতিয়া এই সংখ্যাটো ওলাবৰ কাৰণে আমি প্ৰথমে এই সংখ্যাটো কেনেকৈ ওলাইছে এইটো আমি জানি লওঁ। ঠিক আছে, এই হিচাপেদি এই 5ৰ কি কৰিছে যে ই 8 ওলাইছে, সেই হিচাপেদি আমি 8 ওলাব। যদি আপুনি কয় 5ক আপুনি 3 যোগ কৰি দিয়ক, 5ৰ লগত আজি 3 যোগ কৰিলে কিমান হ'ব? 8 হ'ব। সেই হিচাপেদি আমি 8ক 3 যোগ কৰিলে কিমান হ'ব বন্ধুসকল? 8ৰ 3 যোগ কৰিলে 11 হ'ব। কিন্তু ইয়াত চাওক অপশ্যনত 11 আছে, অপশ্যনত 11 নাই। চাওক মানে সেই হিচাপেদি আমি কৰিব নোৱাৰি। মানে চাওক বন্ধুসকল, ইয়াক কি হিচাপেদি আমি ইয়াক কৰিব পাৰোঁ ইয়াত চাওক। সেই হিচাপেদি চাওক এই 8ৰ কিউব কৰি লওঁ, কিমান হ'ব বন্ধুসকল? 3টা 8 পূৰণ কৰিলে কিমান হ'ব? 512। বুজি পাইছেনে বন্ধুসকল? এতিয়া চাওক 5 এইটো যোগ কৰিব, 5 যোগ 1 যোগ 2 কিমান হ'ব বন্ধুসকল? 5 একে 6, 6 একে 6 2 কিমান হ'ব? 8। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক অপশ্যনত আছে 8, এইটো চাওক ডিত। বুজি পালে? অতি সহজে এনেকৈ আপুনি ৰিজনিং কৰিব পাৰিব। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলত দিয়া শৃংখলাত প্ৰশ্ন চিহ্নৰ স্থান পূৰণ কৰক। এতিয়া চাওক বন্ধুসকল, এনে কুৱেশ্যন সকলো এক্সামতে আহি থাকে। ঠিক আছে, এতিয়া চাওক বন্ধুসকল, ইয়াত আমাক কোনটো হ'ব এইটো আমি অপশ্যনৰ পৰা ওলাব লাগিব। এতিয়া চাওক এইটো ওলাবৰ কাৰণে আমি প্ৰথমে চাব লাগিব এই প্ৰথমকেইটা কেনেকৈ দিছে। ইয়াত চাওক প্ৰথমে এইটো আপুনি লক্ষ্য কৰিলে গম পাব যে এইটো ওপৰৰ যোনটো 4টা আছে নহয়, এইটো 4টা চবতে 4টা মানে কেইটা আছে? 5টাই আছে। গম পাইছেনে নাই? ইয়াত চাওক এতিয়া আমি ইয়াতো 5টাই হ'ব। ঠিক 3টা 4টা 5টা। এতিয়া চাওক ইয়াৰ পৰা আকৌ এইটো লক্ষ্য কৰক, এইটো সৰু সৰু কথাটো মনত ৰাখিব। এইটো চাওক, এইটো খালী এটা বিন্দু আছে গোল, ইয়াৰ আকৃতিত খালী এটা। তাৰপিছত এইটো ইয়াৰ পৰা ৰাইটত গ'ল। ইয়াত চাওক এইটো ৰাইটত গ'ল, এইটো ভৰ্তি হৈ গ'ল মানে ফুল হৈ গ'ল। তাৰপিছত থাৰ্ডত আকৌ এইটো খালী হৈ গ'ল, ৰাইট চাইডত আহিল। তাৰপিছত আকৌ তলত আহিলে চাওক ফুল হৈ আহিল। এতিয়া ইয়াত কি আহিব? এইটো মানে ইয়াত আহিব। ঠিক আছে, খালী হৈ আহিল মানে প্ৰথমে খালী হৈ গ'ল, তাৰপিছত ফুল হৈ গ'ল, তাৰপিছত খালী হৈ গ'ল, তাৰপিছত ফুল হৈ গ'ল, তাৰপিছত আকৌ খালী হৈ যাব। এতিয়া চাওক ইয়াত কেনেকৈ হ'ব? আকৌ ইয়াত চাওক এইটো লাষ্টত এইটো 4টা চাব, ইয়াত 4টা আছে, আকৌ এটা কমি গ'ল, 3টা হৈ গ'ল, 2টা হৈ গ'ল, এটা হৈ গ'ল, মানে ইয়াত নাথাকে। বুজি পাইছে বন্ধুসকল? মানে এটাও আছ নাথাকে, এইটো এনেকৈ হৈ যাব। এতিয়া অপশ্যনত চাওক এইটো এটা আছে আছটো, এইটো নহ'ব। ঠিক আছে, এইটো ইয়াতো এটা আছে, এইটো নহ'ব। এইটো চাওক 3 নম্বৰ চিট, ইয়াত চাওক এইটো চাওক খালী এটা ফুটা, এইটো ফুট নিচিনা আছে। ইয়াত চাওক এইটো আমি বনাইছোঁ, এইটো চাওক এনেকৈ। আৰু 4টা এনেকৈ থাকিব আছ, লাষ্ট তলত এটা আছো নাথাকে, কিয়নো এইটো এটাৰ পৰা কমি আহিছিলে ন, এতিয়া লাষ্টলৈকে এটাও নাথাকে। বুজি পাইছেনে মই কি কৈছোঁ? ইয়াত চাওক ইয়াৰ শুদ্ধ উত্তৰটো এইটো হ'ব। আৰু চাওক 4 নম্বৰৰ নহ'ব। বুজি পাইছেনে? এনেকৈ আহিব সৰু সৰু এটা কথা, মানে সৰু সৰু বস্তুটো চাব। ঠিক আছে, আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলত দিয়া ধাৰাবাহিকখনত দিয়াৰ পিছৰ কি আহিব। এতিয়া চাওক বন্ধুসকল, এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে। ঠিক আছে, এনেকুৱা কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা কুৱেশ্যনৰ এনচাৰ ওলাবৰ কাৰণে আমি প্ৰথমে ইয়াত চাওক ইয়াৰ এনচাৰটো ইয়াত ওলাব লাগে ন। এইটো ওলাবৰ কাৰণে আমি প্ৰথমে এইটো ইহঁতৰ মাজত পাৰ্থক্য, ইহঁতৰ কিমান বেছি কিমান কম কৰাই লৈছে সেইটোতো আমি জানি লওঁ। তাৰপিছত আমি গম পাওঁ যে সংখ্যাটো কেনেকৈ ওলাব লাগে। ঠিক এতিয়া চাওক বন্ধুসকল, ইয়াক কেনেকৈ কি কৰিছে। এইটো 7ৰ পৰা 9 কিমান বঢ়াই লৈছে? 2 বঢ়াই লৈছে। বুজি পাইছেনে বন্ধুসকল? এতিয়া চাওক 9ৰ পৰা 13 কিমান বঢ়াই লৈছে, মানে কিমান ডিফাৰেঞ্চ আছে ইয়াৰ লগত, এইটো চাওক 4। বুজি পাইছেনে বন্ধুসকল? এতিয়া চাওক মানে কিমান কি কৰিছে, 2 গুণ কৰি আছে, মানে ইয়াৰ 2 গুণ কৰি আছে। ঠিক আছে, এতিয়া চাওক ইয়াত 13ৰ পৰা আকৌ 21 কিমান হ'ল, কিমান বেছি আছে ইয়াত, মানে 8 বেছি আছে। বুজি পাই আছেনে বন্ধুসকল? এতিয়া চাওক সেই হিচাপেদি এতিয়া 21ৰ পৰা 37 কিমান আছে ইয়াৰ? 16। বুজি মানে গম পাইছেনে বন্ধুসকল সংখ্যাটো কেনেকৈ দি আছে? মানে 2ৰ 2 গুণ কিমান? 4, 4ৰ 2 গুণ কিমান? 8, 8ৰ 2 গুণ কিমান? 16। মানে ইয়াত কিমান হ'ব? 16ৰ 2 গুণ হ'ব, মানে 16 কিমান হ'ব বন্ধুসকল?
32 বুজি পাছেনে বন্ধুসকল মানে 32 গুণা হ'ব ইয়াৰ মানে ইয়াৰ লগত 37 ৰ লগত 32 প্লাস হ'ব যিমান হ'ব সেই সংখ্যাটো হ'ব এতিয়া চাওক 37 ৰ লগত 32 প্লাস কৰিলে কিমান হ'ব এতিয়া 7 আৰু 2 9 আৰু 3 3 6 বুজি পাছেনে বন্ধুসকল ইয়াত কি হ'ব 69 ইয়াত চাওক অপচনত আছে 69 এটো চাওক ডিট বুজি পাছেনে বন্ধুসকল শুদ্ধ উত্তৰটো হ'ব 69 বুজি পালে লাইক এটা কৰি দিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দি আছে তলত দিয়া প্ৰশ্নটোৰ বাবে সঠিক ভেন ডায়াগ্ৰামটো আঁকক জাপান ফ্ৰান্স ৰাছিয়া বন্ধুসকল এনে কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় সকলো এক্সামতে ভেন ডায়াগ্ৰামৰ কোৱেশ্চন আহি থাকে মই এটা দুটা ভেন ডায়াগ্ৰামৰ কোৱেশ্চন আনিয়ে থাকো চাওক বন্ধুসকল এনে কোৱেশ্চন কৰোতে প্ৰথমে আপুনি এটো জানিব লাগিব যে এইটো যোনটো শব্দ কেইটা দিছে ইহঁতৰ মাজৰ সম্পৰ্ক ইহঁতৰ মাজৰ মিল কেনেকৈ কি আছে সেই হিচাপেদি আমি ভেন ডায়াগ্ৰামটো বনাও ঠিক আছে এটা চাওক ইয়াত দি আছে আমাৰ জাপান ফ্ৰান্স ৰাছিয়া এই তিনিটা কি হয় এই তিনিটা এটা এটা দেশ হয় হয়নে নহয় এটা আনটোৰ লগত একো মানে সম্পৰ্ক নাই ইয়াত চাওক যেনেকা ইয়াত কেনেকা দিয়ে জাপান ফ্ৰান্স ৰাছিয়া এইটো কেনেকা হয় ইয়াৰ ভেন ডায়াগ্ৰামটো ইয়াত চাওক এইটো জাপান হয় এটা ভেন ডায়াগ্ৰাম ঠিক আছে ইয়াৰ ফ্ৰান্স আৰু এইটো ৰাছিয়া বুজি পাইছে বন্ধুসকল মানে এটা আনটোৰ লগত একো সম্পৰ্ক নাই ই এটা এটা দেশ হয় সেইভাবে ইয়াৰ ভেন ডায়াগ্ৰামটো এনেকা বনে বুজি পাইছেনে বন্ধুসকল ইয়াত চাওক আৰু যদি আমি অপচনত চাও এইটো চাও এক নম্বৰ এইটো নাই মানে এক নম্বৰ ভুল হয় দুই নম্বৰো নহব তিন নম্বৰ চাওক এইটো ইয়া এইটো শুদ্ধ ভেন ডায়াগ্ৰামটো এইটো হ'ব বুজি পাইছেনে বন্ধুসকল ডি টু নহব এনে কোৱেশ্চন কৰোতে প্ৰথমে জানিব লাগিব এইটো শব্দ কেইটাৰ মাজত কেনেকা সম্পৰ্ক আছে যদি সম্পৰ্ক আছে এইটো সম্পৰ্ক হিচাপে দি আমি ভেন ডায়াগ্ৰামটো বনাব পাৰি তে এইটো আনটোৰ লগত একো সম্পৰ্ক নাই তাৰ বাবে সেই কাৰণে ইয়াৰটো এনেকা হৈ যায় ঠিক বুজি পালে আহক নেক্সট এটা কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দি আছে তলত দিয়া চিত্ৰখনত দাপোনৰ ছবিখন বৰ্ণনা কৰা বন্ধুসকল দাপোনৰ কোৱেশ্চনো সকলো এক্সামতে আহি থাকে সেই কাৰণে মই দাপোনৰ কোৱেশ্চনো আনো থাকো ঠিক আছে ইয়াত এটা ছবি দিছে চিত্ৰ দিছে ইয়াৰ ওচৰত এটা দাপোন লগাই দিছে ইয়াৰ বিপৰীত কেনেকা হ'ব বুলি আমাক সুধিছে এনেকা কোৱেশ্চন আমি আগতে কৰিছিলো বন্ধুসকল ইয়াত চাওক অতি সহজে এইটো ওলাব পাৰি ইয়াৰ বিপৰীত দাপোনটো কেনেকা দেখে মই আগতে কৈছিলো ইয়াটো যোনটো মুখ আছে নহয় এইটো মুখ দাপোনৰ ওচৰতে থাকিব ঠিক আছে এইটো চাওক ইয়াৰ মুখটো এনেকা আমি বনালো এইটো মুখ যেনেকা আছে এইটো মুখও তেনেকা হ'ব ঠিক আছে বুজি পাইছেনে বন্ধুসকল এতিয়া চাওকটো ইয়াৰ যেনেকা আছে ওপৰ ফিনি হেটো এনেকা বনাই লব এইটো চাওক এইটো আৰু এইটো বুজি পাইছেনে বন্ধুসকল ইয়াৰ বস্তু কেনেকা বনাব প্ৰথমে এইটো যোনটো মুখ আছে এইটো ওচৰতে থাকিব যোনটো বস্তু ওচৰতে আছে এইটো দাপোনৰ ওচৰত তেনেকা বনাই লব ঠিক আছে আৰু ভিতৰত যেনেকা বস্তু আছে এইটো বনাই লব বুজি পাইছেনে বন্ধুসকল ইয়াৰ এনেকা হ'ব যেনেকৈ চাওক আমি অপচনত চাওক এইটো চাওক এই যেনেকা মই বনাইছিল সেম তেনেকা হয় ইয়াৰ শুদ্ধ ভেন ডায়াগ্ৰামটো এনেকা হয় এইটো চাওক যদি বি চাই বিটো এনেকা আছে কিন্তু ইয়াৰ চাওক ওপৰ ভাগটো এমৰ নিচিনা আছে এইটো নহ'ব বুজি পাইছেনে আৰু চাওক এইটো চিৰ চাওক চিৰ ইয়াৰ মুখটো এনেকা আছে আৰু মুখটো কেনেকা আছে এমৰ নিচিনা আছে ওপৰৰ ভাগটো এইটো চাওক এইটো নহ'ব বুজি পাইছেনে আৰু ডি নম্বৰটো চাওক ডি নম্বৰ তেনেকা আছে কিন্তু চাওক ইয়াৰ মই বনোৱা নিচিনা আছে কিন্তু ইয়াৰ ভিতৰৰ যোনটো আছে এইটো চাওক ইয়াৰ বস্তুটো এইটো বেলেগ আছে ঠিক এতিয়া চাওক ইয়াত যেনেকা চাৰিটা এনেকা বৰ্গ যেনেকা আছে এইটো চাওক ইয়াৰ ভিতৰত বেলেগ আছে মানে এইটো 4 নম্বৰ নহ'ব বুজি পাইছেনে বন্ধুসকল এনেকা হ'ব মানে সৰু সৰু এটা বস্তু চাই কৰিব ঠিক আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলত দিয়া প্ৰশ্নটোৰ বাবে সঠিক ভেন ডায়াগ্ৰামটো আঁকক গায়ক মানুহ ভাই বন্ধুসকল অলপ আগত আমি কৰিছিলো ভেন ডায়াগ্ৰামৰ কোৱেশ্চন ইয়াত চাওক নেক্সট আকৌ এটা ভেন ডায়াগ্ৰামৰ কোৱেশ্চন এনে কোৱেশ্চন এছএছজিডি অসম পুলিচ ৰেলৱে সকলো এক্সামতে ভেন ডায়াগ্ৰাম কোৱেশ্চনটো আহি থাকে ঠিক আছে এইটো ওলাবৰ কাৰণে আমি প্ৰথমে চাব লাগিব এইটো যোনটো শব্দ দিছে এই শব্দৰ মাজত পাৰ্থক্য ইহঁতৰ মাজৰ মিল কি আছে সেই হিচাপে দি আমি ইয়াৰ ভেন ডায়াগ্ৰামটো বনাও ঠিক আছে আহক ইয়াত কেনেকৈ কৰো এইটো চাওক ইয়াত দিয়া আছে গায়ক মানুহ আৰু ভাই প্ৰথমে আমি বনাই লওঁ গায়ক মানুহ ঠিক আছে মানুহৰ ভেন ডায়াগ্ৰামটো বনালো এইটো এতিয়া মানুহৰ ভিতৰত কি আহে মানুহ এইটো ভাই এজন মানুহ হয় নে নহয় এতিয়া হিচাপে দি আমি ইয়াৰ ভেন ডায়াগ্ৰামটো বনালো এতিয়া গায়কৰ কি হ'ব কিছুমান মানুহ গায়ক হয় আৰু কিছুমান ভাই কাৰো ভাই গায়ক হয় নে নহয় ইয়াৰ সেইকাৰণে ইয়াৰ ভেন ডায়াগ্ৰামটো কেনেকা বনে এইটো এনেকা হ'ব ঠিক আছে ইয়াৰ গায়কৰ ভেন ডায়াগ্ৰাম হয় মানে কিছুমান মানুহ গায়ক হয় আৰু কিছুমান কাৰো ভাই
গায়ক হয় সেই হিচাপেদি ইয়াৰ ভেন ডায়াগ্ৰামটো এনেকা বনে বুজি এইটো এনেকা ভেন ডায়াগ্ৰামৰ কুৱেশ্যন কৰোঁতে প্ৰথমে ইহঁতৰ মাজত পাৰ্থক্য ইহঁতৰ মাজত মিলটো জানি সঠিক ভেন ডায়াগ্ৰামটো ইয়াৰ পৰা চুইচ কৰিব ঠিক আছে বুজি পাইছেনে বন্ধুসকল ইয়াৰ শুদ্ধ ভেন ডায়াগ্ৰামটো কোনটো আৰু এইটো ইয়াত চাওক আমাৰ অপশ্যনত এইটো প্ৰথমৰ নহয় 2 নম্বৰৰ এইটো 2 নম্বৰটো চাওক 2 নম্বৰ এটা মাত্ৰ দিছে মানে এটাত মাত্ৰ যোনটো হলেও এটা মাত্ৰ দিছে এইটো ভুল হ'ব ঠিক আছে এতিয়া 3 নম্বৰ সি নম্বৰ চাব এইটো সি নম্বৰ শুদ্ধ হ'ব ইয়াত চাওক এইটো কিছুমান মানুহ কাৰো ভাই গায়ক হ'ব ঠিক আছে এইটো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এইটো সি আৰু ডি নম্বৰ চাব এইটো মানে এটা আনটোৰ ভিতৰত আছে আৰু এটা এক্সট্ৰা কৈ আছে এইটো ভুল হৈ যাব ডি শুদ্ধটো কোনটো হ'ব এইটো সি বুজি পাইছেনে বন্ধুসকল আহক নেক্সট এটা ৰিজনিং কৰো কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলত দিয়া বিকল্পসমূহৰ পৰা সম্পৰ্কীয় সংখ্যাসমূহ নিৰ্বাচন কৰক এতিয়া চাওক বন্ধুসকল এনে কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় সকলো এক্সামতে আহি থাকে ঠিক আছে এতিয়া চাওক ইয়াত আমাৰ সংখ্যা কোনটো আহিব এইটো আমাক ওলাব দিছে ঠিক এইটো এই সংখ্যাটো ওলাবৰ কাৰণে আমি প্ৰথমে জানিব লাগিব এই সংখ্যা কেইটা কেনেকা দিছে এতিয়া যদি 6 12 কেনেকা দিছে যদি আমি ইয়াক 6 লগত আমি 2 পূৰণ কৰি লওঁ কিমান হ'ব 6 দুগুণ 12 ঠিক সেই হিচাপে দি আমি 4 লগতো 2 পূৰণ কৰিলে কিমান হ'ব বন্ধুসকল 4 লগত 4 দুগুণ 8 হয় না এটো 8 ওলাল কিন্তু অপচনত ইয়াত 8 নাই বুজি পাইছেনে বন্ধুসকল মানে এই হিচাপে দি নহয় মানে এটা ইয়াক আমি কি হিচাপে দি কৰিব পাৰি ইয়াত চাও এটো 6 আছে নহয় 6 এর কিউব মানে 3টা 6 কিমান হ'ব ইয়াত চাও 3টা 6 হ'ব আপোনাৰ 216 মানে 3টা 6 পূৰণ কৰিলে 216 হয় এটা ইয়াক 216 2 পূৰণ 1 পূৰণ 6 এটা ইয়াক কিমান কৰিব 2 গুণ 2 2 6 গুণ 12 বুজি পাইছেনে বন্ধুসকল ইয়া চাওক 12 ওলালে এটা চাওক আমি এই হিচাপে ইয়া কৰো চাওক 4 এর কিউব মানে 3টা 4 পূৰণ কৰিলে কিমান হ'ব 66 6 আৰু 4 66 হ'ব হয় না এতিয়া ইহঁতক পূৰণ কৰিব 6 পূৰণ 4 কিমান হ'ব 6 4 গুণ 24 বুজি পাইছেনে বন্ধুসকল ইয়া চাওক অপচনত আছে 24 এইটো চাওক ইয়া শুদ্ধ উত্তৰটো হ'ব 24 বুজি পালে এনেকা মানে ৰিজনিং হয় আপুনি সকলো ফাৰৰ পৰা চাব লাগিব ঠিক আছে বুজি পালে লাইক এটা আৰু কমেন্ট এটা কৰি দিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলত দিয়া প্ৰাসাদ এমৰ বিপৰীতমুখী মুখখনত কি হ'ব এতিয়া চাওক বন্ধুসকল এইটো পাহাৰ কোৱেশ্চন হয় আমি আগতো পাহাৰ কোৱেশ্চন বহুতো কৰিছো এতিয়া ইয়া চাওক আৰু এটা পাহাৰ কোৱেশ্চন এইটো উলাবলৈ অতি সহজ এনেকা কোৱেশ্চন সকলো এক্সামতে আহি থাকে এসএসসি জিডি অসম পুলিশ ৰেলৱে সকলো এক্সামতে আহি থাকে ইয়া চাওক আমাক খুদিছে এমৰ বিপৰীত কিন্তু হ'ব ঠিক এইটো এমৰ বিপৰীত উলাবৰ কাৰণে আমি প্ৰথমে চাব লাগিব দুটাত কোনটো কমন কোনটো শব্দ ইয়াত কোনটো আখৰ আছে যোনটো ইয়াত দুটাতে আছে ঠিক আছে এতিয়া এল এমক চাও এম দুটাত নাই জে দুটাত নাই 7 দুটাত নাই কোনটো আছে এইটো এল আছে দেখিছেনে এইটো এম এল মানে দুটাতে আছে এতিয়া আমি দুটাৰ লিখিনো এইটো এল এটা আৰু এল এটা ঠিক আছে এল আছে ন এইটো এলৰ পৰা ৰাইট যাও কি আছে 7 আছে এইটো 7 আমি তলত লিখিলো ঠিক এতিয়া 7ৰ পৰা আকৌ ৰাইট যাও কি আছে এম এইটো এম আমি তলত লিখিলো এতিয়া এইটো পাহাত আউ চাওক এইটো এল আছে ন এলৰ পিছত ৰাইট যাও কি আছে জে এইটো জে আমি ইয়াত লিখিলো ঠিক আৰু সেই হিচাপে জে এৰ পৰা আকৌ ৰাইট যাও কি আছে কি এইটো কি ইয়াত লিখিলো বুজি পাইছেনে বন্ধুসকল এতিয়া আমাক খুদিছে এইটো আনটোৰ বিপৰীত এতিয়া আমাক খুদিছে এমৰ বিপৰীত এইটো এমৰ বিপৰীত চাওক এমৰ বিপৰীত কি আছে এইটো চাওক কি বুজি পাইছেনে অতি সহজে এইটো পাহাত অতি মহত্বপূৰ্ণ কোৱেশ্চন এইটো সকলো এক্সামত আহি থাকে এমৰ বিপৰীত কি হয় কি এইটো অপচনত চাওক বিট আছে কি বুজি পালে আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে তলত দিয়া ধাৰাবাহিকনৰ প্ৰশ্ন চিহ্নৰ পিছত কি হ'ব ইয়াত চাওক বন্ধুসকল ইয়াত কোনটো আহিব হেতু আমাক খুদিছে ঠিক আছে এতিয়া এইটো উলাবৰ কাৰণে আমি প্ৰথমে চাব লাগিব এই কেইটা কেনেকা দিছে এই কেইটা জি হিচাপে দিছে সেই হিচাপে সেই নিয়মেদি আমি ইয়াক কৰিলো এটি চাওক এইটো কি হিচাপে দিছে এইটো চাওক এনেকা কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে সকলো এক্সামতে আহি থাকে আমি এইটো প্ৰথম আখৰটো চাইলো এইটো হয় জি তাৰ পিছত দিছে কে তাৰ পিছত ও তাৰ পিছত এস এতিয়া চাওক বন্ধুসকল জিৰ পাছত কি দিছে কে তাৰ পিছত চাওক ইয়াত চাওক জিৰ পৰা এইচ আই জে কে মানে কেইটা শব্দ এৰিছে তিনটা আখৰ এৰি লিখিছে ঠিক আছে এটা কে এল এম এন ও এই ইয়াতো তিনটা শব্দ এৰিছে
মানে এই তিনটা আখৰ এৰি এৰি লিখিছে ঠিক আছে প্ৰথমৰ যোনটো আছে ওৰ পাছত আকৌ এস আহিছে ন চাওক ও পি কিউ আর এস ইয়াত মানে ইয়াতো তিনটা এৰিছে ঠিক সেই হিচাপে আমি ইয়াকো তিনটা এৰি ইয়াত এটা লিখি দিওঁ চাওক এস টি ইউ ভি ইয়াত কি হ'ব ডব্লিউ বুজি পাইছেন মনগল মানে তিনটা শব্দ এৰি এই আখৰ এৰি এৰি লিখিছে আমি প্ৰথমত পাই গ'ল এতিয়া চাওক এতিয়া নেক্সটটো চাওক এইটো আছে নহয় এইটো ন মাজৰটো চাওক মাজৰ প্ৰথমে ন লিখিছে তাৰপিছত এইটো ইয়াত ন লিখিছে নহয় ন কিহৰ বৰ্গ হয় মানে স্কোয়ার কিহৰ হয় এইটো 3 পূৰণ কৰিলে কিমান হ'ব 9 সেই হিচাপে এইটো 4 চাওক এইটো কিহৰ বৰ্গ হয় এইটো 6 ৰ বৰ্গ 6 গুণ 36 সেই হিচাপে এইটো চাওক এইটো কিহৰ বৰ্গ হয় এইটো 9 ৰ বৰ্গ 9 গুণ 81 বুজি পাইছেনে বন্ধুসকল এতিয়া এইটো চাওক এইটো কিহৰ বৰ্গ হয় এইটো 12 ৰ বৰ্গ হয় এতিয়া চাওক বন্ধুসকল এইটো আখৰ যোনটো আছে এইটো মানে এইটো কিমানৰ ইহঁতৰ মাজত কিমান পাৰ্থক্য চলি আছে ইয়াত চাওক এইটো 3 ৰ পাছত 6 মানে 3 বাঢ়িছে তাৰপিছত আকৌ কিমান বাঢ়িছে 3 বাঢ়িছে ইয়া 9 আৰু 9 ৰ পৰা 12 কিমান বাঢ়িছে 3 বাঢ়িছে গম পাইছেনে বন্ধুসকল এতিয়া ইয়াটো নেক্সট কোনটো কিমান বাঢ়িব 3 বাঢ়িব এতিয়া চাওক 12 ৰ পৰা 3 প্লাস কৰিলে কিমান হ'ব কিমান বাঢ়িব এতিয়া ইয়াত হ'ব আপোনাৰ কিমানৰ বৰ্গ হ'ব ইয়াত যোনটো বৰ্গ আছে এইটো 144 12 ৰ বৰ্গ হয় ঠিক সেই হিচাপে ইয়াত 15 ৰ কিমান বৰ্গ হ'ব এতিয়া 15 ৰ বৰ্গ কিমান হ'ব বন্ধুসকল 15 পূৰণ কৰিলে 225 বুজি পাইছেনে বন্ধুসকল ইয়াত মানে বৰ্গ হ'ব 15 225 বুজি পালে এতিয়া চাওক এতিয়া নেক্সটটো চাওক এইটো লাষ্টৰ সংখ্যাটো আখৰটো চাওক এইটো লাষ্টৰ আখৰটো ইয়াৰটো মানে এতিয়া যেনেকৈ এইটো ডি ৰ পৰা তিনটা শব্দ আখৰ এৰি লিখিছিলে তিনটা আখৰ এৰি লিখিছিলে ন এতিয়া চাওক এই আখৰ কেইটা কেনেকৈ লিখিছে এই আখৰ কেইটা এইটো পিছৰ পৰা তিনটা এৰি আহিছে চাওক এইচ আই জে কে এল এইটো চাওক এল তিনটা শব্দ এৰি আখৰ এৰি এল এম এন ও পি এইটো ইয়াতো তিনটা শব্দ মানে পিছৰ পৰা এৰি আহিছে ঠিক এটা ইয়াতো এটা কি শব্দ আহিব যে এইটো তিনটা এৰি এইচ আই যায় ইয়াত হ'ব আপোনাৰ কি হ'ব ডি বুজি পাইছেনে এতিয়া চাওক ডি ই এফ জি এইচ ইয়াতো তিনটা এৰিলে সেই হিচাপে মানে পিছৰ পৰা এইটো তিনটা এৰি আছে এতিয়া আমাৰ যোনটো ওলাব লাগিছিল এইটো কি ওলাইছে ডব্লিউ 225 ডি বুজি পাইছেনে শব্দটো এইটো হ'ব ইয়াত অপচনত আছে একত নহয় বিট নাই সিট এইটো সিট চাওক ডব্লিউ 225 টি এইটো হ'ব বুজি পালে বন্ধুসকল এইটো চাওক শুদ্ধ উত্তৰটো মানে সকলো চাই চিন্তি ভালকৈ বুজি কৰিব ঠিক আছে আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ভেন ডায়াগ্ৰাম নিৰ্বাচন কৰক যিয়ে প্ৰদত্ত শ্ৰেণীসমূহৰ মাজত সম্পৰ্ক দেখুৱায় এইটো আকৌ এটা ভেন ডায়াগ্ৰামৰ কোৱেশ্চন হয় বন্ধুসকল এনেকা ভেন ডায়াগ্ৰাম কৈছো সকলো পৰীক্ষাতে আহি থাকে এটো উলাব কাৰণে প্ৰথমে এনেকা আপোনাৰ শব্দ কেইটা দিয়ে হাৰ্ট কংগাল আৰু তেজ এনেকা শব্দ কেইটা দিয়ে ইহঁতৰ মাজত প্ৰথমে সম্পৰ্ক ইহঁতৰ মাজত পাৰ্থক্য জানি ইয়াৰ ভেন ডায়াগ্ৰামটো উলাব ঠিক আছে বনাব লাগে এতিয়া চাওক আমাক দিছে হাৰ্ট কংগাল তেজ এতিয়া চাওক এটো কি এটো আমি বনাই লওঁ হাড় ঠিক আছে তেজত মানে হাড়ত তেজ থাকে জানো না থাকে নহয় সেই হিচাপে কংগালতো তেজ না থাকে হাড় কি হয় এটো কংগাল তো হয় হাড়ি যোনটো হাড়ি কংগাল হাড়ি তো হয় সেই হিচাপে এটো হাড়ত আহে কংগাল কিন্তু তেজটো হাড়ত না থাকে না কংগালত থাকে না থাকে নহয় সেই হিচাপে এটো তেজটো বেলেগ হৈ যায় টোটালি ঠিক আছে ইয়াৰ শুদ্ধ ভেন ডায়াগ্ৰামটো এনেকা হয় বুজি পাইছেনে মই কোৱাটো ইয়া চাওক ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ভেন ডায়াগ্ৰামটো এনেকা ইয়া চাওক ইয়া আমাৰ অপচনত চাওক এটা দুটা এটো নহব এর নহব বিৰ চাওক বিৰ শুদ্ধ হ'ব ঠিক আছে বিৰ শুদ্ধ হ'ব সিৰ নহব আৰু ডিৰ নহব শুদ্ধটো এটো হ'ব চাওক বুজি পালে আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে প্ৰদত্ত আলহিত প্ৰশ্ন চিহ্নৰ ঠাইত কি সংখ্যা আহিব এনা কোৱেশ্চন বক্স টাইপৰ কোৱেশ্চন সকলো এক্সামতে আহি থাকে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ঠিক আছে এতিয়া আমাক ইয়াত উলাব দিছে এই প্ৰশ্ন চিহ্নৰ ঠাইত কোনটো সংখ্যা হ'ব এটো আমাক উলাব লাগে এইটো সংখ্যা উলাবৰ কাৰণে আমি প্ৰথমে এই নিয়মটো জানি লম মানে এই সংখ্যা কেইটা কেনেকৈ ওলাইছে এইটো সংখ্যাটো মানে কিবা এটা দুটা কিবা কৰিছে সেই হিচাপে এই সংখ্যাটো আহিছে কিয়নো এই সংখ্যাটো বেছি আছে ঠিক এতিয়া চাও এই দুটা কি কৰিছে যে সংখ্যা কেইটা এইটো আহিছে এতিয়া আমি এই দুটাক আমি প্লাস কৰো প্লাস কৰিলে কিমান হ'ব বন্ধুসকল
8 আৰু 6 প্লাস কৰিলে কিমান হ'ব 14 হ'ব প্লাস কৰিলে নহব এতিয়া চাওক পূৰণ কৰিলেও নহব 8 6 গুণ ইয়াত কি হিচাপে আমি কৰিব পাৰি ইয়াত চাওক এটো যোনটো 6 আছে নহয় 6 6 লিখিব ঠিক এতিয়া এটো কিমান আছে 8 8ৰ বৰ্গ কৰিব মানে দুটা 8 ঠিক 8 8 গুণ 66 এটো 66 লগত এটো 6 প্লাস কৰি দিয়ক ঠিক কিমান হ'ব 70 হৈ যাব বুজি পাইছেনে বন্ধুসকল সেই হিচাপে দি আমি এইটো কৰিলো এইটো চাও এইটো 6 লিখিলো এইটো কিমান হ'ব 7 7ৰ বৰ্গ 7 7 গুণ কিমান হ'ব 49 ঠিক এতিয়া 49ৰ লগত 6 পূৰণ কৰিলে যোগ কৰিলে কি হ'ব 55 হ'ব বুজি পাইছেনে বন্ধুসকল সেই হিচাপে মানে এই হিচাপে দি কৰি আছে এতিয়া আমি এইটো উলাব লাগে চাও ইয়াৰ কোনটো হ'ব এইটো যোন 4 আছে না এইটো 4 ৰ আমি 4 লিখিলো যোগ কৰিলো এটো চাওক 6 কিমান 6 গুণ 37 বুজি পাইছেনে এটা 37 ৰ লগত 4 প্লাস কৰিলে কিমান হ'ব 40 ইয়াত কি হ'ব বন্ধুসকল 40 বুজি পালে ইয়াত অপচন চাওক ডিট এটো চাওক 40 বুজি পালেন মানে সকলো ফাৰৰ পৰা চাব লাগিব ৰিজনিং ঠিক আহক নেক্সট এটা ৰিজনিং কৰো নেক্সট কোৱেশ্চনটো চাওক বন্ধুসকল ইয়াত দি আছে এটা নিৰ্দিষ্ট কোড ভাষাত BUS পাছক ACTVRT আৰু CAT কেটক BDZBSU হিচাপে লিখা হয় সেই কোড ভাষাত PUT পুটক কেনেকৈ লিখা হ'ব বন্ধুসকল চেনেলত যদি নতুন কৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব ঠিক আছে আৰু বন্ধুসকল যদি আপোনালোকে মোৰ ভিডিওটো চাই আছে ভাল পাই আছে যদি লাইক আৰু এটা কমেন্ট কৰি দিব আজি ঠিক আছে আজি এটা কমেন্ট কৰি দিব এটা মই ভাল পাওঁ যে আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাই আছে ঠিক আছে এতিয়া চাওক ইয়াত কি হিচাপে দি কৰিছে এতিয়া BUSক বাছক ACTVR লিখিছে এতিয়া সংখ্যা এটা তিনটা শব্দ লিখিছে ইয়াৰ ইমানটা মানে কেইটা 6টা শব্দ লিখিছে এতিয়া চাওক 6টা আখৰ কেনেকৈ লিখিছে BUSক এতিয়া যদি আমি কওঁ এইটো বিৰ কি লিখিছে A ঠিক ইউৰ C এছৰ T কিন্তু VRT ইয়াত এটো বেছি সংখ্যা দিছে সেই হিচাপে দি নহব মানে কি হিচাপে দি ইয়াক আমি কি কয় হিচাপে দি কৰিব লাগে এটো চাওক এটো BUS আছে নহয় বাজ আছে নহয় এটা শব্দ চাব এটো এটা B আছে নহয় ইয়াৰ আখৰ আগৰ সংখ্যাটো কি হ'ব মানে বিৰ আগত কি আহে A বুজি পাইছেনে বন্ধুসকল এতিয়া সেই হিচাপে এটো বিৰ পাছত কি আহে বিৰ পাছত C আহে বুজি পাইছেনে বন্ধুসকল ইউ এটো ইউ চাও ইউৰ আগত কি আহে T আহে ঠিক এই ইউৰ পাছত কি আহে V আহে সেই হিচাপে এটো S আছে না S ৰ আগত কি আহে R আহে S পাছত কি আহে D আহে এটো চাও ACTVRT বুজি পাইছেনে বন্ধুসকল এই হিচাপে দিছে মানে এতিয়া চাওক সেই হিচাপে দি আমি এইটো কৰো এটো CAT কাটো এটো চাও CAT ৰ আগত কি আহে B আহে এতিয়া ৰ পিছত কি আহে D আহে সেই হিচাপে এৰ আগত কি আহে এৰ আগতটো Z আহে না তাৰপিছত এৰ পিছত কি আহে B আহে টিৰ আগত কি আহে S আহে টিৰ পাছত কি আহে U আহে বুজি পাইছেনে বন্ধুসকল এই হিচাপে দি আছে মানে আমাক ওলাব দিছে PUT এটা চাওক PUT কেনেকৈ ওলাম এইটো PUT ঠিক এটা চাওক এইটো এটা আখৰ চাও এইটো পিৰ আগত কি আহে O আহে বুজি পাইছেনে বন্ধু O P পিৰ পাছত কি আহে Q সেই হিচাপে ইউৰ পাছত আগত কি আহে T আৰু ইউৰ পাছত কি আহে V S ৰ আগত কি আহে টিৰ আগত কি আহে S আৰু টিৰ পিছত কি আহে V বুজি পাইছে মানে এটা শব্দৰ আগৰ পিছৰ সংখ্যাটো আখৰটো দি আছে বুজি পালে এতিয়া চাওক আমাৰ এনসাৰটো কি আহে OQTVSU অপচনত চাব ইয়াত প্ৰথমত নাই সেকেন্ডত নাই থাৰ্ডত চাওক OQTVSU বুজি পাইছেনে মানুহ এয়া চাওক সিট আছে মানে ৰিজনিংৰ সকলো ফাৰৰ পৰা চাব লাগিব ঠিক আছে ভিডিও যদি বন্ধুসকল নতুন কৈ আছে চেনেলটো সাবস্ক্ৰাইব কৰি থব ঠিক আছে আমি SSC GD অসম পুলিচ ৰেলৱে সকলো কাৰণে অতি মহত্বপূৰ্ণ ৰিজনিং আৰু জিকেৰ পাঠ কৰা আছে বন্ধুসকল চেনেলটো সাবস্ক্ৰাইব কৰি থব আৰু বন্ধুসকল ভিডিওত আজি এটা কমেন্ট কৰি দিব ঠিক আছে আজিলৈ ইমানে ধন্যবাদ